নমস্কাৰ মই আজি আন এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোক কেনে আছে? হয়তো ভালে আছে। ঠিক আছে, আজিৰ পৰা অলপ দিনৰ আগত আপোনালোকে নিশ্চয় গম পাইছে যে আমি আধাৰ কাৰ্ড ডকুমেণ্ট আপডেট যিখিনি কৰিবলগীয়া আছিল সেইখিনি আমি ইতিমধ্যে কৰিছোঁ, বা আপোনালোকে যদি কৰা নাই মোৰ ভিডিঅ' দিয়া আছে আধাৰ কাৰ্ডৰ বিষয়ে, এইটো চাই লৈ পিনি আপোনালোকে আধাৰ ডকুমেণ্ট আপডেট কৰিব পাৰিব। আৰু এতিয়া বৰ্তমান হৈছে পান কাৰ্ড আপোনাৰ এতিয়া বৰ্তমান যিটো নতুন পান কাৰ্ড 2.0 বেষ্টত যিটো নতুন পান কাৰ্ড আমাৰ QR কোড নতুন পান কাৰ্ড এতিয়া বৰ্তমান সময়ত দিব। গতিকে লৈ সেই পান কাৰ্ডটো পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, কি নকৰিব লাগিব, সেইখিনি বিষয়ে মই আজি এই ভিডিঅ'টোত সবিশেষ কথাখিনি মই ক'ম। আৰু গতিকে লৈ আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু এটা কেনেকুৱা লাগিছে ভিডিঅ'টো গতিকেলৈ এটা কমেণ্ট কৰিব। তেতিয়া আমি বেছি মটিভেট হওঁ যাতে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আমি আগলৈও দিব পাৰোঁ। ঠিক আছে, এতিয়া বলক আমি মোবাইলৰ স্ক্ৰীনত যাওঁ আৰু স্ক্ৰীনত গৈ মই কেনেকৈ নতুন পান কাৰ্ডটো পাবৰ কাৰণে কি কি প্ৰচেছ আপুনি হাতত ল'ব লাগিব, গতিকেলৈ মই মোবাইলতে আপোনালোকক সকলোখিনি দেখাই দিম। আপোনালোকে এটা কথা মন কৰিব যে বৰ্তমান সময়টোত আমি মোবাইলৰ দ্বাৰাই চব কাম কৰিব পাৰোঁ। গতিকেলৈ মই অলপ দিনৰ আগত আপোনালোকক দিছিলোঁ যে আধাৰ কাৰ্ড ডকুমেণ্ট আপডেট কৰিব লাগে, চব মোবাইলতে হৈ গ'ল। আৰু বৰ্তমান পান কাৰ্ডৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি আপোনাৰ মোবাইলতে হৈ যাব। গতিকেলৈ নেপকপত যাবলৈ বা বেলেগ আপোনাৰ কিবা প্ৰচেছ ল'বলৈ কোনো প্ৰয়োজন নাই। গতিকেলৈ মোবাইলতে আপোনালোকৰ এই গোটেই কামখিনি হ'ব। গতিকে বলক এতিয়া আমি মোবাইল স্ক্ৰীনত যাওঁ। পোনপ্ৰথমে আপোনালোকৰ যিকোনো এটা গুগল ব্ৰাউজাৰ অন কৰি ল'ব। গুগল ব্ৰাউজাৰ অন কৰাৰ পাছতে ইয়াতে চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব পান কাৰ্ড ফেচিলিটি। পান কাৰ্ড ফেচিলিটি চাৰ্চ কৰাৰ পাছত এইদৰে আপোনাৰ মোবাইল স্ক্ৰীনত দেখিবলৈ পাব। আৰু ইয়াতে যিটো প্ৰথম লিংক আছে এড্ৰেছ আপডেট ফেচিলিটি তত আধাৰ বেচিছ KYC, ইয়াতে আপুনি ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ পাছত আৰু এটা নতুন পেজ খোল খাই আহিব, টেক্স ইনফৰমেশ্যন নেটৱৰ্ক অফ ইনকাম টেক্স ডিপাৰ্টমেণ্ট। এইদৰে আধাৰ আপডেট ফেচিলিটি এড্ৰেছ আপডেট ফেচিলিটিছ আপোনাৰ খোল খাই আহিব। খোল খাই অহাৰ পাছত আপুনি তললৈ আহি যাব। ইয়াতে আপোনাৰ পান কাৰ্ড, পোনপ্ৰথমে পান কাৰ্ড নাম্বাৰটো আপুনি ইয়াতে টাইপ কৰিব। ইয়াতে পান কাৰ্ড নাম্বাৰটো ইয়াত টাইপ কৰিব, তাৰ তলত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো টাইপ কৰি দিব। আধাৰ কাৰ্ড নাম্বাৰটো টাইপ কৰাৰ পাছত ইয়াতে ডেট অফ বাৰ্থৰ যিটো মন্থ হয় এই মন্থটো ইয়াতে চিলেক্ট কৰি ল'ব। কোনটো মন্থত আপোনাৰ জন্ম আছিলে সেই মন্থটো আপুনি চিলেক্ট কৰিব। তাৰপিছতে ডেট অফ ইয়েৰটো যিটো চনত আপোনাৰ জন্ম হৈছিলে সেই ইয়েৰটো ইয়াতে টাইপ কৰিব। এই বক্সটোত ক্লিক কৰি দিব। তাত ৰাইট চিন আহি যাব। ৰাইট চিন অহাৰ পাছতে আই এম নট এ ৰবট ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে ৰাইট চিন আহি যাব। ৰাইট চিন অহাৰ পাছত আপুনি ছাবমিট বুটামত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পাছতে ইয়াতে দেখিছে কণ্টিনিউ উইথ KYC, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পাব আৰু আধাৰৰ লগত যিটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নাম্বাৰটোত আপোনাৰ এটা OTP আহিব। সেই OTP য'ত বহাবলৈ দিয়া আছে তাতে আপুনি OTPটো টাইপ কৰিব। OTP টাইপ কৰাৰ পাছত ছাবমিট বুটামত আকৌ ক্লিক কৰি দিব। ছাবমিট বুটামত ক্লিক কৰাৰ পাছত আপোনাৰ যিটো মোবাইল নাম্বাৰ আগতে যিটো পান কাৰ্ডৰ লগত মোবাইল নাম্বাৰ দিয়া আছিল সেই মোবাইল নাম্বাৰটো ইয়াতে আহি যাব। ইয়াতে ধৰক সেই মোবাইল নাম্বাৰটো আপোনাৰ বৰ্তমান সময়ত নাই, তেতিয়াহ'লে এই নাম্বাৰটো আপুনি চেঞ্জ কৰি ল'ব। আৰু ইমেইল আইডিত যদি দিয়া আছে বৰ্তমানো চলি আছে আপোনাৰ সেই আইডিটো, তেতিয়াহ'লে আপুনি সেই আইডিটো ইমেইল আইডিটোকে থাকিবলৈ দিব। নতুবা যদি মোবাইল নাম্বাৰটো চেঞ্জ কৰি ল'ব পাৰিব। আৰু সেই চেঞ্জ কৰি ল'বৰ কাৰণে এইটো দেখিছে ইয়াতে ডু ইউ আপডেট মোবাইল নাম্বাৰ এণ্ড ইমেইল ইন
পান ডাটাবেছ ইয়াতে ইয়েছ কৰিব। ইয়েছ কৰাৰ পাছতে ইয়াতে যিটো আগৰ যিটো মোবাইল নাম্বাৰ আপোনাৰ হাতত যদি নাই, এতিয়া নতুন মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰিব। তললৈ আহি ইয়াতে টাইপ কৰিব নতুন মোবাইল নাম্বাৰটো। টাইপ কৰাৰ পাছতে ইমেইল, যিটো ইমেইল বৰ্তমান আপোনাৰ চলি আছে সেই ইমেইলটো ইয়াতে টাইপ কৰিব। ইমেইলটো ইয়াতে ভৰাই ল'ব। তাৰপিছতে আপুনি ছাবমিট বুটামত ক্লিক কৰিব। ছাবমিট বুটামত ক্লিক কৰাৰ পাছত আপোনাৰ এটা OTP আহিব। সেই OTPটো ইয়াত টাইপ কৰিব। এটা ইমেইললৈ যাব OTP আৰু এটা মোবাইললৈ আহিব OTP। গতিকেলৈ ইমেইলৰ OTPটো ইমেইলৰ ঠাইত বহাব আৰু ইমেইলৰ OTPটো ইমেইলৰ ঠাইত বহাব আৰু মোবাইলৰ যিটো OTP মোবাইলত এণ্টাৰ মোবাইল OTP আৰু তলত এণ্টাৰ ইমেইল OTP দুটা ঠাইত আছে, দুটা OTP আহিব। গতিকেলৈ এই OTP দুটা আপুনি ইয়াতে বহাই দিব। ইমেইললৈ যিটো OTP আহিব সেই ইমেইলৰ OTPটো আপুনি ইমেইলটো খুলি লৈ পিনি চেক কৰিব। চেক কৰাৰ পাছতে আপোনাৰ ইয়াতে ইমেইল দেখিবলৈ পাব। এই দুইটা মই ইমেইল মোবাইল OTP আৰু ইমেইল OTP দুইটা ইয়াতে OTP দুটা টাইপ কৰি ল'লোঁ। তাৰপিছতে ভেৰিফাইডত ক্লিক কৰি দিব। তাৰ পাছতে আপোনাৰ এই এড্ৰেছ ফৰ্মেটবিলাক ইয়াতে আহি যাব। এইবিলাকত আপুনি যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিব। এইখিনি আপুনি যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিব। থাকিবলৈ দিয়া আছে ইয়াতে ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ পাছত আপোনাৰ জেনেৰেট এণ্ড ছেভ প্ৰিণ্ট এইদৰে আহিব। এইদৰে অহাৰ পাছতে জেনেৰেট এণ্ড ছেভ প্ৰিণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনাৰ নতুন এটা স্ক্ৰীন ইয়ালৈ আহি যাব। ৰিকুৱেষ্ট ফৰ এড্ৰেছ আপডেট। এই এড্ৰেছ আপডেটটো আমি ৰিকুৱেষ্ট কৰিলোঁ, এইটো আপডেট হৈ গ'ল। আৰু এই তলত যিখন ফৰ্ম দেখিছে আপোনাৰ আধাৰ কাৰ্ড, এই পান কাৰ্ডৰ নাম্বাৰটো আপুনি যিটো পান কাৰ্ডত হেৰি কৰিছে, মোবাইল নাম্বাৰ, ইমেইল এড্ৰেছ এইখিনি সম্পূৰ্ণ আহি যাব। এইটো পেজটো আপুনি স্ক্ৰীনশ্বট মাৰি থ'ব আৰু এই একনলেজমেণ্ট নাম্বাৰটোৰ সহায়ত পাছতকৈ আপুনি ধৰক আপোনাৰ এই কামটো কিমান দূৰ আগবাঢ়িছে, কি কথা, এইখিনি আপুনি ট্ৰেক কৰিব পাৰিব। আৰু আপোনাৰ যিটো ইমেইল আমি ইয়াতে দিছোঁ সেই ইমেইলটোত আপোনাৰ যিটো নতুন পান কাৰ্ড হয় এই পান কাৰ্ডটো যেতিয়া আপোনাৰ লঞ্চ হ'ব, নতুন পান কাৰ্ডটো যেতিয়া লঞ্চ হ'ব সেই ইমেইলটোতে আপুনি সেই ইমেইলটোলৈ আপোনাৰ মেইল আহিব আৰু তাৰ পৰাই আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে এই কথাখিনি বুজি পালে নে নাই? যদি বুজি পাইছে বা নাই পোৱা তথাপিতো মোক এটা কমেণ্টত জনাব। আৰু সকলোখিনি কাম বৰ্তমান সময়ত সকলোখিনি কাম আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰাই কৰিব পাৰিব। আৰু গতিকে আপোনালোকে মই যেনেদৰে দেখাই দিছোঁ বা যেনেদৰে মই কৰি গৈ আছোঁ তেনেদৰে আপোনালোকে কৰিলেও আপোনালোকৰ পান কাৰ্ডটো যিটো কিউ আৰ কোড লগা পান কাৰ্ড এতিয়া বৰ্তমান সময়ত লঞ্চ হ'ব। আপোনালোকে নিশ্চয় গম পাইছে, এই বিষয়ে নিউজতো অলপ দিনৰ আগৰ পৰা দি আছে। 2.0 যিটো 2.0 বেষ্টত যিটো নতুন পান কাৰ্ড হয় সেই পান কাৰ্ডটো আপোনালোকৰ হাতত অতি সোনকালে পাব পাৰিব। ধন্যবাদ।